যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাত মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিন্তু অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম। যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাত মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিন্তু অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম।